হেল্ল' গাইজ, গুড মৰ্ণিং। যিহেতু আপোনালোকে যিবোৰ ৰানিং কৰিছে, ৰানিঙৰ মানে কি অকল ৰানিং কৰি থাকিলেও নহয়, তাৰ কিছুমান টিপছ আছে, লং জাম্প মাৰা কিছুমান টিপছ আছে আৰু আপোনালোকৰ চিন আপ মাৰা টিপছ আছে, যিটোত আপোনালোকে সেইকেইটাত শ্বৰ্ট ট্ৰিক্সকেইটা আপোনালোকে ইউজ কৰিলে বহুতখিনি আপোনালোকৰ ডেভেলপ হ'ব। আৰু লগতে যোনে লং জাম্প মাৰিব পৰা নাই, ভাল ৰানিঙত ভাল টাইমত সোমাব পৰা নাই, আৰু যোনে মানে চিন আপ মাৰিব পৰা নাই, সিহঁতে মানে কি ইনক্ৰিজ কৰিব পাৰিব। যিটো মানে মাৰ্কটো হয়, আপোনালোকে টিপছবিলাক গম পালে আপোনালোকে ইনক্ৰিজ কৰিব পাৰিব মাৰ্কবিলাক, গম পাইছে নাই? যোনবিলাক আপোনালোকৰ ফিজিকেলৰ ক্ষেত্ৰত হ'ব, ফিজিকেলৰ ক্ষেত্ৰত আপোনাৰ লং জাম্প, ৰানিং আৰু চিন আপ, এই তিনিটা আপোনালোকে ইনক্ৰিজ কেনেকৈ কৰিব, মানে ইনক্ৰিজ মানে আপোনালোকে কেনেকুৱা ধৰি লওক কম টাইমত সোমাব, কেনেকুৱা লং জাম্পটো আপোনালোকে ভাল এক্সিলেণ্ট মাৰিব পাৰিব, বা আপোনালোকৰ চিন আপ কেনেকুৱা এক্সিলেণ্ট মাৰিব পাৰিব, লং জাম্প, ৰানিং, চিন আপ কেনেকুৱা এক্সিলেণ্ট মাৰি আপোনালোকে কাট অফত আহিব পাৰিব, তাৰ ওপৰত আজি আপোনালোকক শ্বৰ্ট টিপছ দিয়া হ'ব। যিকেইটা টিপছ আপোনালোকে ফ'ল' কৰিলে বহুতখিনি আপোনালোকে মানে কম টাইমত সোমাব, ভাল মাৰ্ক এটা উঠাব পাৰিব, মানে ফিজিকেলি ক্ষেত্ৰত, বুজিছে নহয়? আৰু যোনে ৰানিং পৰা নাই সিহঁতৰ কাৰণে এইটো ভাল হ'ব, আৰু যোনে লং জাম্প পৰা নাই এক্সিলেণ্ট মাৰিবলৈ সিহঁতৰ কাৰণে এই ভিডিঅ'টো, বুজিছে নহয়? চ' প্ৰথম কথা হ'ল, ৰানিং কৰিবলৈ হ'লে আপোনালোকে কিছুমান টিপছ জানিব লাগিব। যেনেকুৱা টিপছ আপোনালোকক মই এতিয়া বৰ্তমান দিম। প্ৰথম টিপছটো হ'ল, আপোনালোকে যেতিয়া ৰানিং কৰিব, ৰানিং কৰোঁতে সদায় আপোনালোকে লং ৰানিং কৰিব, বুজিছে নহয়? আপোনালোকে যে দৌৰি আছে ফিল্ডত, সদায় আপোনালোকে 3200 মিটাৰ কেতিয়াও নদৌৰিব, গম পাইছেনে? 3200 মিটাৰতকৈ বেছি দৌৰিব, বুজিছে নাই? 3200 মিটাৰতকৈ বেছি দৌৰিব, তেতিয়া আপোনালোকৰ বহুতখিনি মানে ষ্টেমিনাটো বাঢ়ে, বুজিছে নাই? যেতিয়া আপোনালোকে ৰানিং ফিল্ডত যাব, তেতিয়া আপোনালোকৰ ভাগৰ অনুভৱ নহয়। লাষ্টৰ সময়ত যেতিয়া দুপাক তিনিপাক থাকে, তেতিয়া আপোনালোকে স্পীড দৌৰিবলৈ আপোনাৰ ষ্টেমিনাটো থাকে, বুজিছে নহয়? সেইকাৰণে আপোনালোকে লং ৰানিং কৰিব, বুজিছে নাই? লং ৰানিং কৰিব বুলি কৈছোঁ। ৰানিঙো আপোনালোকে কম টাইমত সোমাবলৈ হ'লে, আৰু আপোনালোকে লগতে আপোনালোকে লং ৰানিং মানে ইমানো লং ৰানিং নকৰিব, মানে 4 কিলোমিটাৰ ভিতৰত কৰিব, বুজিছে নাই? 3200 মিটাৰ লাগে, 4 কিলোমিটাৰমান আপোনালোকে লং ৰানিং সদায় কৰিবলৈ চেষ্টা কৰিব, মানে জোখতকৈ অকণ বেছি কৰিবলৈ চেষ্টা কৰিব ৰানিংটো, বুজিছে নহয়? তেতিয়াহে আপোনালোকৰ ভাল মাৰ্ক এটা ইনক্ৰিজ কৰিব পাৰিব। আৰু ছেকেণ্ডটো হ'ল, আপোনালোকে ৰানিং কৰাৰ সময়ত আপোনালোকে ধ্যান দিবলগীয়া কথা এটা হ'ল, আপোনালোকে প্ৰথম যিকেইটা ফ'ল' কৰিব লাগে আপোনালোকে ভাল মাৰ্ক উঠাবলৈ, প্ৰথম ৰানিং কৰোঁতে সদায় শ্ল' দৌৰিব, বুজিছে নাই? প্ৰথম ষ্টাৰ্ট কৰোঁতে আপোনালোকে শ্ল' দৌৰিব। প্ৰথম লাহে লাহে তাৰপিছত আপোনালোকে স্পীড দৌৰিবলৈ ষ্টাৰ্ট দিব। নাই কমেও আপোনালোকে 3 পাকমান আপোনালোকে লাহে লাহে দৌৰিব, তাৰপিছত আপোনালোকে স্পীড দিবলৈ চেষ্টা কৰিব। আৰু লাষ্টত যি 2 পাকমান থাকে বা 1.5 পাকমান থাকে, তেতিয়া আপোনালোকে টানিবলৈ চেষ্টা কৰিব, পূৰা স্পীডত টানিবলৈ চেষ্টা কৰিব, বুজিছে নহয়? তেতিয়াহে আপোনালোকৰ যিটো ষ্টেমিনাটো বাঢ়িব, আৰু লগতে ৰানিং টাইম ইনক্ৰিজ হ'ব। আৰু কেতিয়াও ঘপকতে ফিল্ডখনত গৈ আপোনালোকে স্পীডত দৌৰি নিদিব। আৰু থাৰ্ড কথাটো আপোনালোকে সদায় এতিয়াৰ পৰা বৰ্তমানৰ পৰা আপোনালোকে জোতা পিন্ধি দৌৰিব, কিন্তু অলপ ৱেট জোতা পিন্ধি দৌৰিব। বহুতে কৈ থাকে পাতলা জোতা পিন্ধি দৌৰ, তেতিয়া ভাল। কিন্তু মোৰ হিচাপত আমি যেতিয়া দৌৰিছিলোঁ, আমি সদায় অলপ ৱেট জোতাযোৰ চাওঁ। কাৰণ ৱেট জোতাযোৰ কিয় চাওঁ? যেতিয়া আপোনালোকে পাতলা জোতা দি দৌৰি আপোনালোকে যেতিয়া ৱেট জোতা দি দৌৰি আপোনালোকে পাতলা জোতা দি এদিন দৌৰি চাব, তাৰপিছত আপোনালোকে কিমান টাইম কমি যায় আপোনালোকে সেইটো কথা মনত ৰাখিব। সেইকাৰণে কৈছোঁ, আপোনালোকে যেতিয়া বৰ্তমান এতিয়া দৌৰি থাকোঁতে আপোনালোকে কি বুলি কয়, ৱেট জোতা দি দৌৰিব। আৰু যেতিয়া ইণ্টাৰভিউ দিবলৈ যাওঁতে আপোনালোকে পাতলা জোতা দি দৌৰিব বা খালী ভৰিৰে দৌৰিব। বহুত মানে টাইম কমি যায়, আপোনালোকক ক'লো নহয়, আপোনালোকে দৌৰা নিচিনাই নালাগিব। এইটো কথা আপোনালোকে মনত ৰাখিব খালী। এইকেইটা টিপছ এলা পেচা টিপছ নহয় গাইছ, বুজিছে নহয়? আপোনালোকে এইবিলাক বস্তু মনত ৰাখিব খালী। আৰু যোনদিনাখন আপোনালোকৰ ৰানিং হ'ব, ৰানিঙৰ দিনাখন মই কৈছোঁৱে, যিহেতু চাইডে দৌৰিব, আৰু আপোনালোকে যে পাক হয় এপাকৰ কাৰণে আপোনালোকে বাঢ়নি কাঠি কিবাকিবি লৈ যাব। কাৰণ আপোনালোকে বহুত ল'ৰা ছোৱালীয়ে তেনেকৈ ফেল মাৰিছে, যোনবিলাকে পাকটো খেলি মেলি হৈ যায়, বা 11 পাকতে কমপ্লিট হ'ল বুলি বহি দিয়ে, লাষ্টত বোলে গম পায় বোলে তাৰ লেপছবিলাক কমপ্লিট নহয়, মানে পাকবিলাক কমপ্লিটে নহ'ল, বুজিছে নহয়? টাইম বহুত থাকেগৈ, লাষ্টত এনেই সেইটো মানে কি ৰিজেক্ট হ'বলগীয়া হয়। সেইবাবে আপোনালোকে পাক ভুল নোহোৱাকৈ আপোনালোকে বাঢ়নি কাঠি বা কিবাকিবি 12 পাক হ'লে 12টা বস্তু লৈ ল'ব, বুজিছে নহয় গাইছ? আৰু আপোনালোকে যোনদিনাখন ৰানিঙত যাব, যোনদিনাখন আপোনালোকে ফিজিকেল দিবলৈ যাওঁতে আপোনালোকে অলপ এপাক দুপাক দৌৰি যাব। আৰু লগতে আপোনালোকে ফিজিকেল দিবলৈ যাওঁতে প্ৰথম দৌৰা সময়ত আপোনালোকে বেলেগ বোলে দৌৰি পাৰ হৈ গ'ল বোলে, বহুত দূৰ পালেগৈ, তেতিয়া আপোনালোকে দৌৰিবলৈ চেষ্টা নকৰিব সিহঁতৰ পিছত, বুজিছে নহয়? মানে কিছুমান আছে আপোনালোকৰ ডাইৰেক্ট ফিল্ড পালেগৈ, ফিল্ডত দেখি একেবাৰে ষ্টাৰ্ট দিয়াৰ লগে লগে হুইচেলটো মৰাৰ লগে লগে আপোনালোকৰ মানে সিহঁতি এনেকুৱা পিক আপত দৌৰে, লাষ্টত গৈ সিহঁতৰ ষ্টেমিনা নাথাকিব, লাষ্টত সিহঁতি ৰখি দিবলগীয়া হয়, নহ'বা আপোনালোকৰ বহুত টাইম লছ হৈ যায়। সেইকাৰণে আপোনালোকে প্ৰথম যেতিয়া আপোনালোকে ফিল্ডত ভৰি দিব, প্ৰথম এপাক বা 1.5 পাক ৰিয়েলি কৈছোঁ বহুত শ্ল' দৌৰিব। শ্ল' মানে বহুত নহয়, এটা মিডিয়ামত শ্ল' টাইপত দৌৰি যাব, বুজিছে নাই? দৌৰি যেতিয়া বডিটো তেজ চলাচল কৰিব, তাৰপিছত আপোনালোকে পিক আপ দিব। যোনকেইটা আগত ওলাইছিল আপোনালোকে গোটেইকেইটাকে পিছ পেলাব পাৰিব। মই এইটো আপোনালোকক লিখি দি থ'লোঁ, আপোনালোকে চাব এই কথাষাৰ। কিন্তু মানে জল্দি নকৰিব বোলে, ই দৌৰি গ'ল ইয়াক পিছ পেলাব লাগিব, তেনেকুৱা নহয়। এইটো আৰ্মি ৰেলী নহয়, এইটো পুলিচৰ ৰেলী হয়, গম পাইছে নহয় গাইছ? যিবিলাক টিপছ এণ্ড ট্ৰিক, এইবিলাক জানিলে আপোনালোকে বহুত ডেভেলপ কৰিব পাৰিব, বহুত মাৰ্ক উঠাব পাৰিব ফিজিকেলি ক্ষেত্ৰত, গম পাইছে নহয়? সেইকাৰণে আপোনালোকে পাৰিলে টিপছ এণ্ড ট্ৰিকবিলাক লৈ থাকিব, বুজিছে নহয়? আৰু লগতে আপোনালোকৰ কি বুলি কয়, আপোনালোকে যে এনেকুৱা ৰানিং কৰিলে মই আপোনালোকক আৰু এটা কথা দিওঁ, প্ৰটিন পাউডাৰ এটা ল'বলৈ নাপাহৰিব। আপোনালোকৰ ৰানিংটো যদি ইনক্ৰিজ কৰিবলৈ মন আছে, ৰানিং লং জাম্প যিয়ে নহয়, ষ্টেমিনা মানুহক লাগিব। ষ্টেমিনা জোচ থাকিলেহে আপোনালোকে ৰানিং কৰিব পাৰিব, গম পাইছে নাই? আপোনালোকে দৌৰি শৰীৰত জোৰ নাথাকিলে, আপোনালোকে নিজৰ মনৰ জোৰ থাকিলে জানো হ'ব? শৰীৰতো জোৰ লাগিব, মনতো জোৰ লাগিব। চ' সেইবাবে কৈছোঁ, আপোনালোকে
প্ৰ'টিন পাউডাৰ আছে এচিডিছ যি মোৰ ডেছক্ৰিপশ্যনত মই দি থৈছোঁ আপোনালোকে পাৰিলে সেইটো কিনিবলৈ চেষ্টা কৰিব বুজিছে নহয় যাৰ মানে যোনে পাৰে আৰু সি কিনিবলৈ চেষ্টা কৰিব যোনে নোৱাৰেতো উপায় নাই ভালদৰে নিজে শৰীৰটো ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব বুজিছে নহয় আৰু ষ্টেমিনা থাকিলে সদায় এনাৰ্জি ফাষ্ট হৈ থাকিলে আপোনালোকে ৰানিং লং জাম্প এইবিলাকত আপোনালোকে ভাগৰুৱা নহয় গম পাইছেনে বেলেগতকৈ এডভান্স হ'ব চ' এতিয়া মেইন কথা হ'ল ৰানিঙৰ কথাটো ক'লোঁ এতিয়া আপোনালোকে লং জাম্পৰ কথা কৈছোঁ লং জাম্পৰ কথা শুনক লং জাম্প বহুতে এক্সিলেণ্ট মাৰিব নোৱাৰে গম পাইছে নহয় লং জাম্প এতিয়া এক্সিলেণ্ট মাৰিব নোৱাৰাৰ ওপৰত মোক কৈ আছে চ' লং জাম্প এক্সিলেণ্ট মাৰিব নোৱাৰিলে আপোনালোকে প্ৰথম আপোনালোকে লং জাম্প এক্সিলেণ্ট মাৰিবলৈ অলপ মানে কি ৱেইটটো কমাব লাগিব দেই নিজৰ শৰীৰৰ ৱেইটটো কমাব লাগিব সেইবাবে অলপ বেছিকৈ ৰানিং কৰি ৱেইটটো কমাবলৈ চেষ্টা কৰিব আৰু ৱেইট নকমিলেও কিছুমান এক্সিলেণ্ট মাৰিব পাৰে কিন্তু টিপছ আছে তাতো গম পাইছেনে আপোনালোকে যেতিয়া লং জাম্প মাৰিবলৈ যাব বুজিছে নহয় লং জাম্প মাৰিবলৈ যাওঁতে আপোনালোকে প্ৰথম এই এনেই জঁপিয়াই থাকে যে বেং জাপ বুলি কয় বেং জাপ অলপ মাৰি থাকিব অলপ সঁচা কথা কৈছোঁ ইমান মাৰিব নালাগে আপোনালোকে 10 বাৰ 20 বাৰ আপোনালোকে বেং জাপ এনেই শিকি থাকিব জাষ্ট চালি এইটো প্ৰেক্টিছ মানে লং জাপৰ কাৰণে বেং জাপ মাৰিবলৈ এনেই চেষ্টা কৰি থাকিব আৰু লগতে মেইন পাৱাৰফুল বস্তুটো হ'ল আপোনালোকক কৈ আছোঁ প্ৰথম আপোনালোকে লাহে লাহে দৌৰি যাব যোনখন গ্ৰাউণ্ডটো দিছে লং জাপৰ চিনডাল দিয়া থাকিব প্ৰথম আপোনালোকে দূৰৰ পৰা আহিলেও পূৰা পিকআপত নাহিব প্ৰথম লাহে লাহে আহি থাকিব অলপ লাহে লাহে স্পীডত আহি পিনে আপোনালোকে লং জাপৰ যেতিয়া চিনডাল দেখিব চিনডাল দেখাৰ আপোনালোকে 50 মিটাৰ আঁতৰমানৰ পৰা যিমান বডিত শৰীৰত জোৰ আছে আপোনালোকে ফুল পিকআপ দিব ফুল পিকআপ দি চিনডালত গছক মাৰি এনেকুৱাটা হেঁচা দিব নহয় পূৰা জোৰছে পাৰিলে বাওঁ ভৰিয়ে হেঁচা দিবলৈ চেষ্টা কৰিব বাওঁ ভৰিয়ে বেছি দূৰলৈ যাবলৈ পাৰে বুজিছে নহয় পূৰা এনেকুৱা হেঁচা দি জোৰছে জাপ মাৰিবলৈ চেষ্টা কৰিব মানে বডিটো এনেকুৱা মানে উৰুৱাই দিবলৈ চেষ্টা কৰিব বুজিছে নাই পূৰা স্পীডত দৌৰি পিনে মানে আপোনালোকে আগৰ পৰা স্পীডত দৌৰি নাহিব প্ৰথম একে লাষ্টৰ মুহূৰ্তখিনি স্পীডত দৌৰি সেই ফ'ৰ্চটোতে আপোনালোকে উৰি যাব লাগিব দেই এই কথাটো আপোনালোকে চাব মাৰি তাৰপিছত যদি ডেভেলপ হয় মোক জনাব যদি ডেভেলপ নহয় মোক জনাব খালি কমেণ্টত জনাব আপোনালোকে মই যদি মিছাই কৈছোঁ আপোনালোকে ডেভেলপ অলপ হ'লেও মোৰে ভাল লাগে আপোনালোকক গম পাইছে নহয় আৰু আপোনালোকে গম পায় কি বুলি কয় ইণ্টাৰভিউ ক্ষেত্ৰত আপোনালোকৰ 3বাৰ চান্স দিয়ে সেইবাবে আপোনালোকে চিনডাল ক্ৰছ কৰি মাতটো নাভাবিবই চিনডাল ক্ৰছ নকৰাকৈ পিছৰ পৰাই আপোনালোকে কেনেকৈ এক্সিলেণ্ট মাৰিব পাৰে তেনেকৈ চেষ্টা কৰিব বুজিছে নহয় গাইছ আৰু এতিয়া বৰ্তমান আপোনালোকৰ লং জাম্পৰ কথা ক'লোঁ এতিয়া আপুনি লং জাম্পৰ কথা ক'লে নহ'ব চিনাপ আছে চিনাপটো বহুতে মাৰিব পাৰে বহুতে মাৰিব নোৱাৰে আৰু বহুতে পাৰেই প্ৰায়ভাগ চিনাপ আৰু যোনবিলাকে নোৱাৰে আপোনালোকে বোলে 6টা মাৰিছে 7টা মাৰিছে বোলে 8টা মাৰিছে 9টা মাৰিছে কিন্তু এক্সিলেণ্ট মাৰিব পৰা নাই এইটো আপোনালোকৰ সদায় যদি আপোনালোকে মাৰি থাকে এক্সিলেণ্ট মাৰিব পাৰিব খালি আজি 6টা মাৰিছে নহয় কাইলৈ 7টা মাৰিবলৈ চেষ্টা কৰিব 7টা পিছত 8টা যেনেকৈ নহয় টানি টুনি চেষ্টা কৰিবই সেনেকৈ আপোনালোকে বহাই ৰেগুলাৰ মাৰিলে চিনাপ আপোনালোকৰ এক্সিলেণ্ট হৈ যাব তো চিনাপ এক্সিলেণ্ট মাৰিব আৰু আপোনালোকে প্ৰ'টিনটো কথা কৈছিলোঁ যে ডেছক্ৰিপশ্যনত দিছোঁ এইটো প্ৰ'টিন ল'বলৈ মানে চেষ্টা কৰিব যিহেতু প্ৰ'টিন পাউডাৰ ল'লে আপোনালোকে বহুত ষ্টেমিনা পায় গম পাইছে নহয় গাইছ সেইটো বাবে আপোনালোকক কৈ আছোঁ আৰু থাৰ্ড আপোনালোকক আৰু এটা কথা কৈ দিওঁ কি বুলি কয় মোৰ যিটো মেম্বাৰশ্বিপ আছে মেম্বাৰশ্বিপৰ বহুতখিনি কথা দিয়া হৈ আছে দিম মানে বহুতখিনি আপডেট দি থাকিম আপোনালোকক যদি আপোনালোকে মোৰ মেম্বাৰশ্বিপত জইন কৰি এনি কুৱেশ্যন ৰিগাৰ্ডিং আপোনালোকে মোক সুধিব পাৰে আৰু কিছুমান যোনবিলাক মানে আগৰ পেপাৰবিলাক বা কিবাকিবি মানে পৰীক্ষাৰলৈকে আপোনালোকে এনালাইচিছ কৰা হ'ব যোনবিলাক এনালাইচিছ কৰি আপোনালোকৰ মেইন বস্তুবিলাক যোনবিলাক ষ্টাডি মেটেৰিয়েল সেইবিলাক দিয়া হ'ব আপোনালোকে সেইবাবে মোৰ মেম্বাৰশ্বিপটো জইন কৰিব এতিয়ালৈকে 50জন মানে জইন কৰিছে মোৰ মেম্বাৰশ্বিপ আৰু আপোনালোকেও জইন কৰি ল'ব পাৰিলে আপোনালোকৰ বহুতখিনি সুবিধা হ'ব এক্সামটো পাছ কৰাৰ ক্ষেত্ৰত চ' আজি ভিডিঅ'টো ইমানখিনিয়ে টিপছবিলাক কেনেকুৱা লাগিল আপোনালোকে জনাব ধন্যবাদ গাইছ